অৱশেষত গৰিমা গাৰ্গ ডাঙৰীয়াই ন্যায় পাব বুলি আশা কৰি আছিলোঁ আৰু অসমবাসীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ন্যায় সেই ন্যায়টো পাব বুলি আমি আশা কৰি আছিলোঁ। সেয়েহে আজি চাৰ্জশ্বীট দাখিল কৰিলে আৰু চাৰ্জশ্বীট দাখিল কৰাৰ পাছত তিনিজন ব্যক্তি আচলতে দোষী সাব্যস্ত হৈছে। তেওঁলোকৰ নাম ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই নাম প্ৰকাশ কৰা কেইজনৰ 103 ধাৰাৰ দণ্ডিত কৰিছে। তেওঁলোকক কি শাস্তি বিহিব পাৰে 105 আৰু 103 ধাৰাই আচলতে দণ্ডিত কৰিছে আৰু সেই 103 ধাৰাটো আমাৰ অসমবাসীয়ে সন্তুষ্ট হৈছেনে বাৰু? সেই 103 ধাৰাটোৰ বুজি পাইছেনে বাৰু? স্পষ্টকৈ কৈ দিলে এজন অধিবক্তাই। সেই 103 ধাৰাটো হৈছে আমাৰ যিসকল দোষী তেওঁলোকে দোষী বুলি সাব্যস্ত হয় তেওঁলোকক সেই 103 ধাৰাটোত দণ্ডিত কৰিলে তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ড নাইবা তেওঁলোকে মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে। তেওঁলোকৰ আৰু বহু সাক্ষীবাদী আৰু প্ৰমাণ ল'বলৈ বাকী আছে। যদি তেওঁলোকৰ শুদ্ধ প্ৰমাণ বা সঠিক তথ্য সঠিক প্ৰমাণ তাৰ মাজতে ওলায় তেনেহ'লে তেওঁলোক হয়তো যাৱজ্জীৱন কাৰাদণ্ডিত হ'ব আৰু নাইবা তেওঁলোকৰ মৃত্যুদণ্ডৰে দণ্ডিত হ'ব। এই দুটাৰ মাজত এতিয়া অধিবক্তাৰ জনে আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে। গতিকে তেওঁলোক যে দোষী তাৰ প্ৰমাণ আৰু পাবলৈ বাকী আছেনে? তাৰ প্ৰমাণ আৰু অসমবাসীয়ে পাবলৈ কিবা আশা থাকিলনে? জুবিন গাৰ্গক হত্যা কৰিলে বুলি জল পটকৈ ওলাই পৰিল আৰু ওলাই পৰাৰ পাছত আজি 3 মাহ দিন ধৰি তেওঁলোকে যিহেতু তদন্ত চলাই আছিল SIT আৰু CID দলে, শেষত CID আৰু SITয়ে আজি 12 তাৰিখত দোষী সাব্যস্ত কৰিলে আৰু সেই দোষীক 103 আৰু 105 ধাৰাত দণ্ডিত কৰিছে। গতিকে তেওঁলোকে উচিত শাস্তি পোৱাটো আমাৰ অসমবাসীয়ে সকলোৱে বিচাৰে আৰু সেই দণ্ডৰে দণ্ডিত কৰি দোষীক শাস্তি দি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি আৰু গৰিমা বৌ ডাঙৰীয়ানীৰ যি ন্যায় বিচাৰি আছে সেই ন্যায় যাতে শুদ্ধভাৱে পায় তাৰে আশা কৰিছোঁ। আৰু অসমবাসীয়ে আগৰ দৰে যেনেকৈ আশা কৰি আছিল জুবিন গাৰ্গৰ ন্যায় বিচাৰি বহুতো মানুহ জেললৈ যাবলগীয়া হৈছিল। 10 দিন হওক 15 দিন হওক 17 দিন হওক বা এমাহ হওক বহু লোকে আচলতে জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰি বিনা হকে তেওঁলোকে জেল ভাত খাব লগা হৈছে। সেই গতিকে জুবিন গাৰ্গৰ ন্যায় শুদ্ধ আৰু নিকাভাৱে আমি পাম বুলি আশা ৰাখিছোঁ। অধিবক্তাজনে যিহেতু কৈছে যে আৰু 2 দিন আমি সময় লওঁ শুদ্ধ আৰু স্পষ্টভাৱে আপোনালোকক সকলোবোৰ তথ্য ক'ব পৰাকৈ কৈ দিম। গতিকে আমি তেওঁৰ কথাটো মান্তি হৈ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি আৰু 2 দিন নালাগে আমি 5 দিনো ৰ'বলৈ সাজু আছোঁ। গতিকে শুদ্ধ আৰু নিকাভাৱে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গক যি হত্যা কৰিছিল, জুবিন গাৰ্গক যি চালনা কৰিছিল, জুবিন গাৰ্গক যি পৰিকল্পিতভাৱে হত্যা কৰিছিল সেই দোষী যাতে কেতিয়াও হাৰি নাযায় আৰু হাৰি যাব নোৱাৰে। তেওঁলোকে 103 ধাৰাতেই হওক বা তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডই হওক বা তেওঁলোকে মৃত্যুদণ্ডৰে দণ্ডিতই হওক বা 105 ধাৰাতেই হওক তেওঁলোকক মুঠৰ ওপৰত শাস্তি প্ৰদান কৰিব লাগে। সেয়েহে মই মোৰ মনৰ যে কেইটা ভাৱ আছিল সেই ভাৱকেইটা আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।